নমস্কাৰ গৌতম চৈলে স্বাগতম জনাই পুনৰ এটা সুন্দৰ ভিডিও আপোনালোকৰ বাবে লৈ আহিছো মই জানে পুৱা মই খুজকাই অহাৰ মাজতে আপোনালোকক পুৱা সুন্দৰ ভিডিও নষ্টালজিয়া ভিডিও দিবলৈ চেষ্টা কৰো আৰু আসলতে মই খুজকাই আহিলে প্ৰায় এখন দোকান দেখো দোকানখনতে এজন দৰাইদো থাকে আৰু দৰাইদো ইয়া দেখিছে দৰাই থাকে আৰু এই দৰাইদো মই প্ৰায় লগ পাওঁ আৰু সদায় মই মন কৰি থাকো আসলতে এটা ৰেডিও বাজি থাকে গতিকে ৰেডিওটো আপোনালোকৰ নিশ্চয় আপোনালোকৰ মাজৰ পৰা আঁতৰি গৈছে মোবাইল হ'ল সেইকাৰণে মোবাইলটোৰ লগত যুঁজি থাকোতে নিজৰ চকু আৰু মগজু একেবাৰে শেষ হৈ গৈছে বোলো ৰেডিওটোৰ বিষয়ে অলপ কথা পাতো আহকচোন নষ্টালজিয়া এইটো ৰেডিও এতিয়া কি বুলি কয় হৰিনাম দি আছে এই ৰেডিওটো এটা হৰিনাম দি আছে মই সাউণ্ডটো কমাই দিছো এই ৰেডিওটোতে আসলতে সময় নিৰ্ধাৰণ হৈছিল আমি যেতিয়া এলপি স্কুলত পঢ়িছিলো আঞ্চলিক বাতৰি পুৱা 7 বজাৰ বাতৰি 8 বজাৰ বাতৰি 9 বজাৰ বাতৰি দিয়াৰ লগে আমি ঘৰৰ পৰা ওলাই গৈছিলো সময় নিৰ্ধাৰণ হৈছিল গতিকে এই ধৰণৰ যি নষ্টালজিয়া আসলতে ৰেডিওটোৰ বিষয়ে ক'বৰ বাবে মই সোমালো ৰেডিওটো ইয়াৰ পৰা কণ্টিনিউ শুনে আৰু এই ৰেডিওটোৰ বিষয়ে মই জনাবৰ বাবে আপোনালোকৰ লগত এই ভিডিওটো আৰম্ভ কৰিছো আহক তেওঁৰ লগত অকণমান কথা পাতো এই যেটো ৰেডিও দেখিলে ৰেডিওৰ বিষয়ে কথা পাতিম বুলি যে তেওঁলোকে কথা পাতিছে সময়নো কেনেকৈ নিৰ্ধাৰণ কৰে আজি ল'ৰা ছোৱালীহঁতে ৰেডিওৰ লগত একেবাৰে সম্পৰ্ক নাই কিন্তু আমাৰ সম্পৰ্ক আছিল গতিকে এই ৰেডিওটোৰ পৰা কি উপকৃত হৈছিল আৰু মোবাইলৰ পৰা কি ক্ষতি হয় এই কথাবোৰ জানিলে অন্তত আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষা এটা পাব আৰু অন্তত ৰেডিওটোৰ কাষলৈ যাবলৈ মন মেলিব ইমান সুন্দৰ নাটক দিয়ে আপুনি ৰেডিও কেতিয়াবা শুনিছে ৰেডিও আপুনি কেতিয়াবা শুনিছে মই ৰেডিও আজি বহুত সৰুৰ পৰা শুনা এই ৰাতিপুৱা কি দিয়ে প্ৰথমতে ভক্তি গীত দিয়ে তাৰ পিছতে বাতৰি দিব মানে দিনটোত কিমান কি হয় আৰু এইবিলাক দিব তাৰ পিছতে বাতৰি দিব বাতৰি 7টাত দিয়ে তাৰ পিছতে 8টাত দিব আৰু 9টাত দিয়ে তাৰ পিছতে আপোনাৰ এতিয়া দিনটোলৈ যিমান কি হৈছে আজি দিনটোত কি হৈছে এইবিলাক দিয়ে বিদ্যাপতি অনুষ্ঠান দিয়ে ভাল দিয়ে তাৰ পিছতে আকৌ ৰাতিলে আপোনাৰ 5:30 পৰা খুলিব প্ৰথমতে হৰিনামে দিব ভক্তি গীত টুকাৰী গীত দুটা বা এটা গাব আধ্যাত্মিক পৰিৱেশটো মানে ঘূৰাই আহে আৰু তাৰপিছতে লাহে আপোনাৰ হেৰি সেই টাইমতো বাতৰি দিয়ে 6টামান বজাত এবাৰ বাতৰি দিয়ে বাতৰিৰ পিছত আৰু অনেকখিনি দি থাকিব আৰু নাটক সোমবাৰ দিনা দিয়ে আৰু শুকুৰবাৰ দিনা দিয়ে নাটক শুনো কালি কি দিছিলে কালি জুয়ে পৰা শুনখন দিছিলে কেনেকুৱা লাগিছে ভাল লাগিলে আজিকালি যে ল'ৰাই মোবাইলৰ লগত বেছি ব্যস্ত হৈ থাকে এই ৰেডিঅ'টো ভাল নে মোবাইলটো ভাল মোবাইলটো ভাল নহয় হিচাপ নাই ৰেডিঅ'টোৱে ভাল কাৰণ কেলে মোবাইলটো হলে মানে ল'ৰা পঢ়া শুনা ভাল নহয় তাৰপিছতে মগজু বেয়া হৈ যায় চকু বেয়া হৈ যায় ৰেডিঅ'টো সময়মতে শুনিলে শুনিবলৈ মন নগলে বন্ধ কৰি থলে একো নাই সকলো ঘৰখনে মুকলিকৈ শুনিব পাৰে মনে খোজখোজা শুনিব নালাগে ৰেডিঅ'টো ভাল লাগে ভাল লাগে নিশ্চয় তেওঁৰ মুখে শুনিলে আচলতে নষ্টালজিয়া হয় এইটো ৰেডিঅ'টোৰ বিষয়ে কথা পাতিলো পুৱাৰ এনেধৰণৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ দি মই আপোনালোকৰ বিদায় লৈছো গতিকে আপোনাৰ ল'ৰা ছোৱালীক অন্তত ৰেডিঅ'টো লৈ যাবচোন সময়মতে তেওঁক ল'বলৈ দিব তেওঁ ৰেডিঅ'টো শুনিবলৈ দিব আচলতে নাটকৰ পৰা আৰম্ভ কৰি পুৱাৰ বাতৰিবোৰ শুনিলে অন্তত সকলোৱে শুনিব আৰু মনটো ভাল লাগিব আৰু সময়ৰ কথা ৰেডিঅ'ত কৈ থাকে গতিকে নষ্টালজিয়া ভিডিঅ'টো আপোনালোকে দেখালো ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই আজি ভিডিঅ'টো ইমানতে সামৰিছো